ইণ্টাৰনেটৰ পৰা এখন ফটো উলিয়াই যদি দাদাক দিয়ে তেনেহ'লে তেনেকুৱা একজেক্ট দাদাই এটা বিল্ডিং আপোনালোকক সাজি উলিয়াই দিব পাৰিব 350 ওপৰত বিল্ডিং আৰু ব্ৰিজ তাৰমানে দলঙো আপোনালোকে বহুত কেইখন বনাইছে 13খন দলঙো দাদাই বনাইছে কম টকাতে এটা বিল্ডিং ঘৰ সাজিব বিচাৰিছে নেকি আপুনি 20 লাখ টকীয়া ঘৰটো 10 লাখ মানতে এটা ঘৰ বনাব বিচাৰিছে নেকি তেনেহ'লে আজি আপোনালোকক এনেকুৱা জেগাত লৈছো এনেকুৱা এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিম যিজন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ পিছতে আপোনাৰ নিজৰ মৰমৰ ঘৰটো আপুনি অতি কম দামত বনাব পাৰিব কেনেকৈ বনাব সকলো এটো যে জনাম আজি যিজন ব্যক্তিৰ লগত মই চিনাকি কৰাই দিম সেই ব্যক্তিজনে হৈছে অসমৰ একমাত্ৰ যিজন ঠিকাদাৰ যিজনে অসমৰ বিভিন্ন জেগাত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিল্ডিঙৰ পৰা আৰম্ভ কৰি ব্ৰিজৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু বনাইছে তেওঁৰ লগত এতিয়া আপোনালোকক চিনাকি কৰাই দিম তে মোৰ চেনেলৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু মোৰ লগত আছে সাইফুল দা নমস্কাৰ নমস্কাৰ আপোনাৰ যিটো এড্ৰেছটো জনাব আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ নগাঁও ইছলামপট্টি তে দাদাৰ ঘৰ নগাঁৱত কিন্তু নগাঁৱত হ'লেই দাদাই অসমৰ বিভিন্ন প্ৰান্তত য'তে আপোনালোকে ইচ্ছা কৰে তাতে আপোনালোকক এটা ঘৰ একদম বিল্ডিং ঘৰ এটা বনাই বনাই দি থৈ আহিব পাৰিব দাদা আপোনাক এটা কথা সুধো আপুনি অসমৰ বিভিন্ন প্ৰান্ততে ঘৰ বনাইছে বনাইছো লখিমপুৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ য'ত মানে বিভিন্ন জেগাত বনাইছে হয় আৰু বৰ্তমান অৰুণাচল নাগালেণ্ড সব জেগাত কাম কৰিছে সব জেগাতে বনাইছে অসমৰ পৰা অসমৰ বাহিৰতো বিভিন্ন জেগাত বনাইছে আৰু বৰ্তমান মই যোন জেগাত আছো দাদাই এই শৰ্টখন যোৱাকালি ঢালিছে ন কালি ঢালাই হৈছে দাদাই এই বিল্ডিংটো কাম আৰম্ভ কৰিছিল আৰু যোৱাকালি শৰ্ট ঢালিছে আৰু এইটো 3000 স্কয়াৰ ফিট 100 স্কয়াৰ ফিট 3100 স্কয়াৰ ফিটৰ এইটো এটা বিল্ডিং দাদাই নিজে সাজি উলাইছে আৰু সেই কাৰণে মই দাদাৰ বৰ্তমান চাব আহিলো কেনেকৈ কি বনায় দাদাই আৰু লগতে দাদাৰ লগত আৰু বিভিন্ন বস্তুবিলাক দেখাম কেনেকৈ বিল্ডিংটো আপোনালোকৰ পছন্দ হৈছে নে আৰু লগতে আপুনি যেনেকুৱা ধৰণৰ ডিজাইন লাগে আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি এটা ফোন কৰি দাদাক কণ্টেক্ট কৰে দাদাই আপোনালোকক ঘৰত গৈ বনাই দি থৈ আহিব দাদা কিছুমান মানুহ বহুত ডিমাণ্ড থাকে যে মোক এনেকুৱা এটা বিল্ডিং বনাই দিব লাগে আপুনি হেনেকুৱা ধৰণৰ বনাই দিব পাৰিব না ইন্টাৰনেটৰ পৰা আনতে মালিকে দুজি ভাবে যে আমাৰ ঘৰখন এনেকুৱা ডিজাইন হ'ব না যেনেকুৱা ইন্টাৰনেটৰ পৰা ওলাই দিব বা নকশা ড্ৰয়িং কোনবা আৰ্কিটেক্টৰ থ্ৰু ড্ৰয়িং বনাই দিব আচ্ছা সেম টু সেম হ'ব কামৰ কাৰণে কোনো অসুবিধা নাই আচ্ছা তে দাদাই আপোনালোকক যেনেকুৱা মানে ডিজাইন লাগে আপুনি ইন্টাৰনেটৰ পৰা এখন ফটো উলিয়াই যদি দাদাক দিয়ে তেনেহ'লে তেনেকুৱা একজেক্ট দাদাই একটা বিল্ডিং আপোনালোকক সাজি উলিয়াই দিব পাৰিব আৰু আপোনালোকৰ কোনো হে ফেন হয় একদম A to Z আপোনালোকক একেই হ'ব আৰু দাদা আৰু এটা কথা কম আজিকালি ঘৰ ঘসকে কিছুমান ঠিকাদাৰ আছে বনাই দিয়ে কিন্তু ইঞ্জিনিয়াৰ কিছুমান নলগায় এনে ডাইৰেক্ট বনাই দিয়ে সেই বিষয়ে অলপ কওকচোন ইঞ্জিনিয়াৰ লগাব লাগে ইঞ্জিনিয়াৰৰ পৰা মানে এখন নকশা ল'ব লাগে কেতিয়াবা ইঞ্জিনিয়াৰক আনি সাইডত দেখাব লাগে দুজি কাম কৰা মানুহজনৰ ওপৰত ডাউট থাকে তেতিয়া ইঞ্জিনিয়াৰ আনি পেলাই এবাৰ চেক কৰাব লাগে আচ্ছা দুজি কাম কৰা মানুহজন পুৰণা বা ভাল কাম কৰি পাইছে আচ্ছা তাৰ পিছতো দুজি ইঞ্জিনিয়াৰ আশেপাশে মালিকৰ চিনা জানা ইঞ্জিনিয়াৰ থাকে তা আনি দেখালে ভাল হয় কিন্তু ঘৰটো তো আপোনাৰ লাইফ টাইমৰ কাৰণে বনায় তো ভাল মানুহৰ দ্বাৰা কামটো কৰাব লাগে যাতে আপুনি যদি ঘৰটো বনায় এজন ভাল মানুহৰ দ্বাৰা বনাক কাৰণ আপুনি ঘৰটো নতুনকৈ উঠিয়া মিস্ত্ৰী সঠিক ঘপকে নবনাব কাৰণ সৈফুল দাই মই নিজে তেওঁলোকৰ ব্যক্তিগতভাৱে চিনাকি আছে তেওঁলোকৰ আগতেও তেওঁলোকৰ লগত এটা ভিডিঅ' মই কৰিছোঁ যিহেতু তেওঁক মই ভালদৰে জানো তেওঁ অসমৰ বিভিন্ন প্ৰান্ততে গৈ অকল ঘৰে নহয় তেওঁ ব্ৰিজবিলাকো বনাইছে দাদা কেইখন ব্ৰিজ বনাইছে আপুনি কওকচোন 13টা দলং বনাইছো 13টা দলং ন আৰু প্ৰায় 350 মান বিল্ডিং ঘৰ বনাইছো 350 আপোনাৰ 94 পৰা এতিয়ালৈকে কাম কৰি আছো তে ভাবি চাওক কিমান দিন 94 পৰা 1994 পৰা এতিয়া 2024 লৈকে দাদাই বিল্ডিং বনাই আছে কিমান দিনৰ আগৰ পৰা দাদা বিল্ডিং ষ্টাৰ্টিং কৰিছে বনোৱা কিমান তেতিয়াহ'লে এক্সপেৰিয়েন্স থকা মানুহ হ'ব তেনেহ'লে আপুনি ভাবি চাওক আৰু লগতে আপোনালোকক এইখিনিতে এটা কথা কওঁ যে দাদাই বিভিন্ন ধৰণৰ বিল্ডিংও বনাইছে 350 ওপৰত বিল্ডিং আৰু ব্ৰিজ তাৰমানে দলঙো আপোনালোকে বহুত কেইখন বনাইছে 13খন দলঙো দাদাই বনাইছে তে এতিয়া আপোনালোকক দেখাবলৈ লৈছো যিটো মোৰ পিছফালে বিল্ডিং দেখিছে 2 মহলীয়া এটা অট্টালিকা আপোনালোকে দেখিছে এই অট্টালিকাটো সৈফুল দাই নিজে বনাইছে আৰু আপোনালোকক এতিয়া বিল্ডিংটো বিষয়ে জানাম যেহেতু আপোনালোকে দেখিছে এটা বৃহৎ অট্টালিকা সৈফুল দাই নিজে খাইছে দাদা এই অট্টালিকাটো আপুনি খাজে কিমান স্কয়াৰ ফিটৰ আছিল কৈ দিয়ক ভালকে 3150 স্কয়াৰ ফিটৰ ন আৰু আপোনালোকে মোৰ পিছফালে যেটো অট্টালিকা দেখিছে এই অট্টালিকাটো এনেকুৱা এটা মজবুত অট্টালিকা বনাইছে যেহেতু মই দেখিছো ওপৰৰ পৰা তললৈ গোটেইখিনি চাই আহিছো দাদা এই অট্টালিকাটোৰ বিষয়ে অলপ আমাৰ দৰ্শকক জনাই দিয়ক কেনেকুৱা কি হৈছে মানে এইটো আমাৰ 7-8 মাহৰ ভিতৰত ফাউণ্ডেশ্যনৰ পৰা দুখন স্লেব ঢালাই হৈছে 3100 স্কয়াৰ ফিটৰ আচ্ছা মালিকজনক মোক মানে ইউটিউবৰ পৰা চাই পেলাই ফোন কৰি মাতিছে আহিছো আপোনালোকৰ ভিডিঅ' চাই আহিছে মাতিছো কথা পাতি তাৰ পিছত এইখিনিলৈকে হৈছে এতিয়া সেকেন্ড স্লেবখন কেতিয়া হয় নাজানো এতিয়া আমি তলত ফিনিশিং কৰিম
আচ্ছা তে আপোনালোকক আৰু এটা কথা কৈ থওঁ যদি আপোনালোকে দাদাৰ সৈতে এটা বিল্ডিং বনায় আৰু আমাৰ ভিডিঅ' তৰফৰ পৰা যায় দাদাই বহুতখিনি আপোনালোকক ৰেহাই অলপ কৰিবই আৰু লগতে আপোনালোকক এটা যিকোনো প্ৰান্ততে নহওক অসমৰ আপোনালোকে য'তেই নাথাকক আপাৰ আছামত থাকক মধ্য অসমত থাকক লোৱাৰ আছামত থাকক আপোনালোকে অসমৰ বিভিন্ন প্ৰান্ত বা লাগিলে অসমৰ বাহিৰতো আপোনালোকে দাদাই গৈ বনাই দি থৈ আহিব খালি দাদাৰ লগত যোগাযোগ কৰিলে হ'ল যিহেতু আমাৰ স্ক্ৰীনত দাদাৰ নম্বৰ থাকিব কণ্টেক্ট নম্বৰ থাকিব আপোনাৰ হোৱাটছআপ নম্বৰ থাকিব দাদাৰ লগত যোগাযোগ কৰি দাদাই A to Z আপোনাক বুজাই দিব আৰু যদি ভাবে আপুনি এটা বিল্ডিং বনাম বুলি ভাবিছে পইচা কি খৰচা হ'ব সেইটো আপোনালোকক সুধিলে আপুনি জনাই দিব পাৰিবনে তে আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই যদি আপুনি ভাবে এটা মই বিল্ডিং বনাম বুলি ভাবি আছে কিছুমানে মনতে দাদা ভাবি থাকে যে এটা মই বিল্ডিং সাজিম কিন্তু ভাবি থাকে যে মোক কিমান টকা খৰচা হ'ব কি সেইখিনি পৰামৰ্শ কৰিলে আমি নলেজ আপুনি দি দিব পাৰিব কিছু কাম বেলেগ ঠিকাদাৰৰ দ্বাৰা বা বেলেগ মিস্ত্ৰীৰ দ্বাৰাও যদি কিছুমান মালিকে কাম কৰাইছে বা বুজি পোৱা নাই কিছু ডিজাইন আছে সেই মিস্ত্ৰীয়ে বনাব নোৱাৰে আচ্ছা সেইখিনিৰ কাৰণেও মাতিলেও আমি কৰি দিব পাৰিম তে চাওক যদি আপোনালোকে আগতে বেলেগ কিবা ঠিকাদাৰক লগাই ভুলবশতঃ বনালে কিবা এটা ভুল হ'ল বা কিবা এটা উল্টা পুল্টা আপোনালোকে বিল্ডিংটোত হ'ল তাৰপিছত চৈফুল দাক যদি এটা কণ্টেক্ট কৰে তেতিয়াও আপোনালোকে চৈফুল দাই নিজে ভিজিট কৰি আপোনালোকৰ সেই বস্তুটো শুধৰাই দি এটা ধুনীয়া প্ৰজেক্ট বনাই দি থৈ আহিব পাৰিব আপুনি কোনো চিন্তা কৰিবলগীয়া কাৰণে আৰু যদি আপুনি ভাবি আছে যে মোক এটা নতুন বিল্ডিং ঘৰ লাগে এটা আধুনিক ডিজাইনত আৰু একদম ধুনীয়া এটা বিল্ডিং ঘৰ লাগে তেনেহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰত আপুনি চৈফুল দাক কণ্টেক্ট কৰিব চৈফুল দাই নিজে অসমৰ বিভিন্ন প্ৰান্ততে নহওক নিজে ভিজিট কৰি নহবা আপোনাক ফোনত গোটেইখিনি A to Z জনাই দি এটা ধুনীয়া বিল্ডিং ঘৰ আপোনাক সাজি দিব তে দাদা আজি আপোনাক যেহেতু দেখিলোঁ আপোনাৰ নিজে বনাই থকা এটা বিল্ডিং ঘৰ আহি নিজেও দেখিলোঁ আমাৰ দৰ্শককো দেখাই দিলোঁ যে কেনেকৈ আপুনি কামবিলাক কৰে আৰু আগতেও যেহেতু আপোনালোকৰ চিনাকি তে আপোনালোকক লগ পাই বহুতেই ভাল লাগিল আৰু এইখিনিতে এটা আপোনালোকক লাষ্ট কথা কৈ থওঁ যদি আমাৰ ভিউৰ আছে আপোনাক কণ্টেক্ট কৰে ভিডিঅ' চাই এটা বিল্ডিঙৰ যদি কাম আপোনাৰ ওচৰত আহে তেনেহ'লে আপুনি তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতি এটা ধুনীয়া বিল্ডিং ঘৰ বনাই দিব ঠিক আছে নিশ্চয় এইখিনি কৰি দিম হয় ঠিক আছে হ'ব তে আজিলৈ ইমানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ধুনীয়াকৈ আজি সামৰণি মাৰিছোঁ আৰু যদি আপুনি ভাবে চৈফুল দাৰ সৈতে এটা বিল্ডিং বনাম বা এনেকুৱা ধৰণৰ এটা আইডিয়া ল'ম যদি কিবা এনেকুৱা ধৰণৰ বিল্ডিং সাজাৰ পৰিকল্পনা আপোনাৰ আছে তেনেহ'লে দাদাৰ লগত স্ক্ৰীনত ওলাই থকা ডেছক্ৰিপশ্যনত থকা নম্বৰত আপুনি কণ্টেক্ট কৰি আপুনি দাদাৰ লগত যোগাযোগ কৰিব পাৰিব তে আজিলৈ ইমানে ধন্যবাদ নমস্কাৰ